সামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদ। বৃহত্তৰ সামগুৰি নাগৰিক মঞ্চৰ উদ্যোগত সামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী। ব্ৰিটিছৰ কালৰে সামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সামগুৰি আৰক্ষী নিৱেশ বৰ্তমান স্থানৰ পৰা অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ বিৰুদ্ধে বৃহত্তৰ সামগুৰিবাসীৰ তীব্ৰ আপত্তি সন্দৰ্ভত সোমবাৰে সামগুৰি তিনিআলিৰ পৰা সামগুৰি ৰাজচক্ৰ কাৰ্যালয়লৈ এক পদযাত্ৰা কৰি হাতে হাতে প্লে কাৰ্ড লৈ এক উত্তাল পৰিৱেশ সৃষ্টি কৰে। দুয়োটা কাৰ্যালয় অন্য ঠাইলৈ যদি স্থানান্তৰ কৰা হয় তেন্তে স্থানীয় সাধাৰণ ৰাইজে বিভাগীয় প্ৰয়োজনীয় কাম কাজৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি যথেষ্ট সময় ব্যয় কৰি অশেষ পৰিশ্ৰম কৰিব লগাত পৰিব। সেয়ে বৃহত্তৰ সামগুৰিবাসীৰ লগতে সামগুৰি আঞ্চলিক শাখা সাহিত্য সভা, ছাত্ৰ সন্থাৰ সামগুৰি শাখা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহু কেইটা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত সামগুৰি ৰাজচক্ৰ বিষয়া কাৰ্যালয়লৈ আহি ৰাজচক্ৰ বিষয়াগৰাকীৰ যোগেদি এখন স্মাৰক পত্ৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত দুয়োটি কাৰ্যালয় বৰ্তমান ঠাইতে ৰাখিবৰ বাবে প্ৰয়োজন সাপেক্ষে আইনী যুঁজ দিয়াৰ হুংকাৰ দিয়ে। আগতেতো ৰূপহীয়ে আমাক ভোট দিয়া নাছিল। ৰূপহী চাৰ্কুল কেতিয়া হৈছিল? ৰূপহী সমষ্টি যেতিয়া আছিল, সামগুৰি সমষ্টি যেতিয়া আছিল, তেওঁলোকে ইয়াত ৰাজচক্ৰৰ কাম কৰিছিল। তেওঁলোকেতো প্ৰতিবাদ কৰা নাছিল। গতিকে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিবি। আমি কোনো কাৰণত এইটো নোহোৱা কৰিব নিদিওঁ। পৰৱৰ্তী কাৰ্যসূচী আমি হয়তো 1 জুনত ইয়াত অৱস্থান অনশন ধৰ্মঘট পালন কৰিম। সামগুৰি বৃহত্তৰ নাগৰিক মঞ্চৰ জৰিয়তে আজি কাৰ্যসূচী সফল ৰূপায়ণ কৰা হৈছে। এই ক্ষেত্ৰত আমি আমাৰ এটা আত্মসন্মানৰ কথা, সামগুৰি প্ৰতিজন নাগৰিকৰ আত্মসন্মানৰ কথা। এইটো ব্ৰিটিছৰ দিনৰ চাৰ্কুল অফিচ আৰু কি কাৰণে আমাৰ ইয়াৰ পৰা নিব লগা হ'ল এইটো আমি আচৰিত হৈছো। আৰু সকলোতকৈ আচৰিত হৈছো এজন বিধায়ক ৰাইজৰ প্ৰতিনিধি অন বিহাফ অফ ৰাইজ তেওঁ সদনত কথা প্লেচ কৰিব লাগে। সেই বিধায়কজনক আমি এই বিষয়ে অৱগত কৰিছিলো অলপ দিনৰ আগত। এই কথাটো কিমান দূৰ সত্য কিমান দূৰ অসত্য, কিন্তু তেখেতে গা এলেকা দিলে। কিয় গা এলেকা দিলে? তেওঁ আজি আমাৰ লগত আহিব লাগিছিলে, আমাৰ প্ৰতিনিধি আমাৰ হৈ তেওঁ সদনত ক'ব লাগিব আমি কি কওঁ কি নকওঁ। যিহেতুকে ভাৰতীয় সংবিধান মানে তেওঁ ক্ৰকডাইল টাইপ অফ MLA, ক্ৰকডাইল টাইপ অফ MLA, ক্ৰকডাইল টাইপ অফ MLA ৰাইজৰ বক্তব্য সদনত ৰখাহে কৰ্তব্য। তেওঁ সিদ্ধান্ত দিব নোৱাৰে। গতিকে আমাৰ এই অনুষ্ঠান ভাগ লৈ গৈ আমাৰ সৰ্বসাধাৰণ মানুহক বহুত বিপৰ্যয় কৰিছে। বিশেষকে আমাৰ আত্মসন্মানত আঘাত হৈছে। আমি কোনো কাৰণতেই আমি অফিচ ভাগ আমি দিব যাব নোৱাৰো। আৰু আজিয়ে আমাৰ আৰম্ভ। দৰকাৰ হলে আমি সকলো দলে বলে বাৰ বান্ধি আমি এই অফিচ আমি যাব দিব। সামগুৰি ব্ৰিটিছৰ আমোলৰ দিনতে এই সামগুৰি চাৰ্কুল অফিচ, সামগুৰি থানাসমূহ কিন্তু ইয়াত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ স্থানীয় ৰাইজৰ পৰা আমাৰ কাষৰীয়া গাঁওসমূহৰ সুবিধাৰ বাবে 192খন ৰাজগাঁও কাটি নি পেলাই ইয়াৰ পৰা কামপুৰত সংলগ্ন কৰিব। এইটো কিন্তু ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলওঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, ৰাইজে যি ধৰণে আজি ওলাই আহিছে, ইয়াৰ অনাগত দিনতো কিন্তু এই অফিচ আৰু কাছাৰী যদি আমাৰ ইয়াৰ পৰা লৈ যায়, ইয়াতকৈ কিন্তু জংগী আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ এটা কথাই অনুভৱ কৰিছোঁ যে আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিবলৈ বাধ্য হৈছে যে সামগুৰি ঐতিহ্য বিলুপ্ত কৰাৰ কাৰণে এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰা আমি 3খন গাড়ী বগাই গৈ কামপুৰ চেনিকল এলেকা পাব লাগিব। আমি এইটো কেতিয়াও সম্ভৱ নহয়। ইয়াত দুখীয়া মানুহখিনি কি কৰিব? ধনী মানুহ কেতিয়া পাৰোঁ তাৰে গাড়ী মটৰ লৈ যাব। গতিকে আমি এই দাবী কেতিয়াও মানি ল'ব নোৱাৰোঁ। সামগুৰিৰ পৰা নিপেন হাজৰিকা ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ।
বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।